2015 পৰা আমি সেয়া কৰিছোঁ। মোৰ প্ৰয়াত মাতৃ শশীপ্ৰভা কলিতাৰ সোঁৱৰণত মই এই অনুষ্ঠানটো কৰিছোঁ। যদিও মই কৰিছোঁ, ইয়াত মোৰ মানে মহামান্য মনীষীসকল আছে। প্ৰয়াত প্ৰমোদ ভট্টাচাৰ্য ছাৰ আছে, তেখেত তাৰপিছত আমাৰ অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃণালিনী দেৱী জড়িত হৈ আছে। আমাৰ দেৱজ্যোতি হাজৰিকা, এইপিনে আমাৰ অমৃত নিউজৰ মুখ্য সম্পাদক ডক্টৰ দয়ানন্দ পাঠক ছাৰ আছে, IS দেৱেশ্বৰ মালাকাৰ আছে, ৰাজেশ কেম্প্ৰাই আছে, অঞ্জনজ্যোতি চৌধুৰী আছে। এনেদৰে বিভিন্ন ব্যক্তিৰ আমি পৰামৰ্শ মতে আদৰ্শ জন্নী শশীপ্ৰভা কলিতা স্মৃতি ৰক্ষা সমিতি আমি গঠন কৰোঁ। আৰু সেই 2015 পৰা আমি কণ্টিনিউ আজি পৰ্যন্ত প্ৰতি বছৰে 15 আগষ্ট, যিহেতু 15 আগষ্টত মোৰ মাতৃ দেহাৱসান ঘটিছিল, সেই সূত্ৰে আমি 15 আগষ্টত প্ৰতি বছৰ আজি 23 সংখ্যক আমাৰ মৃত্যু দিৱস আমি পালন কৰি আহিছোঁ। আৰু সেই চেগতে আমি অমৃত প্ৰবাহৰ সেই বৰ্ষপূৰ্তি আমাৰ একেলগে এইটো একাদশ বৰ্ষপূৰ্তি, আৰু এই একাদশ বৰ্ষপূৰ্তি উপলক্ষে আমি অমৃত প্ৰবাহ সাংবাদিকতা বঁটা দি আছোঁ। প্ৰতি বছৰে দি থাকোঁ 19ৰ পৰা। আৰু ঠিক তেনেকৈ 2015 পৰা আদৰ্শ জন্নী ৰাজ্যিক বঁটা আমি দি আছোঁ। আৰু এইবাৰ আমি নলবাৰী জিলাৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুতা কামিনী বৰুৱাক আমি আদৰ্শ জন্নী বঁটা প্ৰদান কৰিম। আৰু ঠিক তেনেকৈ আমাৰ অমৃত প্ৰবাহ সাংবাদিকতাও আমাৰ নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক নৰেশ কলিতাদেৱক আমি প্ৰদান কৰিম। আৰু তেনেদৰে অসমৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়া 26গৰাকী ব্যক্তিক আমি বিশেষ ব্যক্তি বিশেষ সন্মানৰূপে মৰ্যাদা অৰ্থাৎ সন্মান প্ৰদান কৰিম। গতিকে এনেদৰে অনুষ্ঠানটো ৰাইজৰ সহযোগত কৰি আছোঁ। আগলৈ আৰু আমি ভাবিছোঁ এইটো ৰাজ্যিক পৰ্যায়ৰ সৈতে হয়তো কেতিয়াবা সকলোৰে সহায় সহযোগ পাই আমি ৰাষ্ট্ৰীয় পৰ্যায়তো লৈ যোৱাৰ এটা আশা কৰিছোঁ। পোন্ধৰৰ পৰা আমি সেয়া কৰিছোঁ। মোৰ প্ৰয়াত মাতৃ শশীপ্ৰভা কলিতাৰ সোঁৱৰণত মই এই অনুষ্ঠানটো কৰিছোঁ। যদিও মই কৰিছোঁ, ইয়াত মোৰ মানে মহামান্য মনীষীসকল আছে। প্ৰয়াত প্ৰমোদ ভট্টাচাৰ্য ছাৰ আছে, তেখেত তাৰপিছত আমাৰ অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃণালিনী দেৱী জড়িত হৈ আছে। আমাৰ দেৱজ্যোতি হাজৰিকা, এইপিনে আমাৰ অমৃত নিউজৰ মুখ্য সম্পাদক ডক্টৰ দয়ানন্দ পাঠক ছাৰ আছে, IS দেৱেশ্বৰ মালাকাৰ আছে, ৰাজেশ কেম্প্ৰাই আছে, অঞ্জনজ্যোতি চৌধুৰী আছে। এনেদৰে বিভিন্ন ব্যক্তিৰ আমি পৰামৰ্শ মতে আদৰ্শ জন্নী শশীপ্ৰভা কলিতা স্মৃতি ৰক্ষা সমিতি আমি গঠন কৰোঁ। আৰু সেই 2015 পৰা আমি কণ্টিনিউ আজি পৰ্যন্ত প্ৰতি বছৰে 15 আগষ্ট, যিহেতু 15 আগষ্টত মোৰ মাতৃ দেহাৱসান ঘটিছিল, সেই সূত্ৰে আমি 15 আগষ্টত প্ৰতি বছৰ আজি 23 সংখ্যক আমাৰ মৃত্যু দিৱস আমি পালন কৰি আহিছোঁ। আৰু সেই চেগতে আমি অমৃত প্ৰবাহৰ সেই বৰ্ষপূৰ্তি আমাৰ একেলগে এইটো একাদশ বৰ্ষপূৰ্তি, আৰু এই একাদশ বৰ্ষপূৰ্তি উপলক্ষে আমি অমৃত প্ৰবাহ সাংবাদিকতা বঁটা দি আছোঁ। প্ৰতি বছৰে দি থাকোঁ 19ৰ পৰা। আৰু ঠিক তেনেকৈ 2015 পৰা আদৰ্শ জন্নী ৰাজ্যিক বঁটা আমি দি আছোঁ। আৰু এইবাৰ আমি নলবাৰী জিলাৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুতা কামিনী বৰুৱাক আমি আদৰ্শ জন্নী বঁটা প্ৰদান কৰিম। আৰু ঠিক তেনেকৈ আমাৰ অমৃত প্ৰবাহ সাংবাদিকতাও আমাৰ নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক নৰেশ কলিতাদেৱক আমি প্ৰদান কৰিম। আৰু তেনেদৰে অসমৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়া 26গৰাকী ব্যক্তিক আমি বিশেষ ব্যক্তি বিশেষ সন্মানৰূপে মৰ্যাদা অৰ্থাৎ সন্মান প্ৰদান কৰিম। গতিকে এনেদৰে অনুষ্ঠানটো ৰাইজৰ সহযোগত কৰি আছোঁ। আগলৈ আৰু আমি ভাবিছোঁ এইটো ৰাজ্যিক পৰ্যায়ৰ সৈতে হয়তো কেতিয়াবা সকলোৰে সহায় সহযোগ পাই আমি ৰাষ্ট্ৰীয় পৰ্যায়তো লৈ যোৱাৰ এটা আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।